নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 5ৰ ভক্ত প্ৰহ্লাদৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখা। তোমালোকক ভক্ত প্ৰহ্লাদ নাটিকাৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব মুখ্য চৰিত্ৰসমূহ হৰি, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা, হিৰণ্যকশিপু, দৈত্যৰাজ, হৰিৰ চিৰবৈৰী প্ৰহ্লাদ, হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত চণ্ডামৰ্ক, দৈত্যগুৰু মহাৰাণী, হিৰণ্যকশিপুৰ পত্নী দৈত্যৰাণী। খ দিয়া আছে নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। ইয়াৰ উত্তৰত হ'ব নাটিকাখিনি 5টা দৃশ্যত বিভক্ত। কেইটা দৃশ্য? 5টা দৃশ্য। গ দিয়া আছে প্ৰহ্লাদৰ পিতৃৰ নাম কি। ইয়াৰ উত্তৰত হ'ব প্ৰহ্লাদৰ পিতৃৰ নাম হ'ল হিৰণ্যকশিপু। প্ৰহ্লাদৰ পিতৃৰ নাম আছিল হিৰণ্যকশিপু। খ দিয়া আছে হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি। ইয়াৰ উত্তৰত হ'ব হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যক্ষ। ঙ দিয়া আছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল। ইয়াৰ উত্তৰত হ'ব হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। চ দিয়া আছে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল। ইয়াৰ উত্তৰত হ'ব প্ৰহ্লাদক অসুৰক শাস্ত্ৰজ্ঞান দিবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰ শগু আৰু মৰ্কক নিয়োগ কৰিছিল। চ দিয়া আছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল। ইয়াৰ উত্তৰত হ'ব ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। কাক কৈছিল? হৰি অথবা ভগৱান বিষ্ণুক কৈছিল। জ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি। ইয়াৰ উত্তৰত হ'ব স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ'ল নৰসিংহ। ৰূপটোৰ নাম কি? নৰসিংহ। ছ দিয়া আছে অসুৰৰ শাস্ত্ৰখনৰ নাম কি। ইয়াৰ উত্তৰত হ'ব অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বামায়ন শাস্ত্ৰ। শাস্ত্ৰখনৰ নাম কি? বামায়ন শাস্ত্ৰ। 2 নম্বৰত দিয়া আছে লিখা। ক কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ, তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল। সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল। ইয়াৰ উত্তৰত হ'ব এই কথাষাৰ প্ৰহ্লাদ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। কোনে কৈছিল? জ্যেষ্ঠ ভাতৃয়ে। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। খ নম্বৰত দিয়া আছে স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল। তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল। ইয়াৰ উত্তৰত হ'ব স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল। 3 নম্বৰত দিয়া আছে চমুকৈ লিখা। ক প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনো মাৰিব নোৱাৰে।
হৰি হল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নায়েই। খ দি আছে বামায়ন শাস্ত্ৰ জ্ঞান লবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? ইয়াৰ উত্তৰত হ'ব কাৰণ ই হৰি ভক্তিৰ বিৰুদ্ধ আছিল আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। গ দি আছে হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল? ইয়াৰ উত্তৰত হ'ব হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যক দাঁতেৰে খুচি হত্যা কৰিছিল। খ দি আছে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? ইয়াৰ উত্তৰত হ'ব পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক এই বুলি কাকুতি কৰিছিল যে হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ সকলো দোষ মাৰ্জনা কৰক। দি আছে চন্দ্ৰমৰ্গই প্ৰহ্লাদক বামায়ন শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? ইয়াৰ উত্তৰত হ'ব চন্দ্ৰমৰ্গ প্ৰহ্লাদক বামায়ন শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে চোৱা ৰাজকুমাৰ প্ৰহ্লাদ তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হলা দৈত্য বংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়ে আহা বামায়ন শাস্ত্ৰ পঢ়া য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিকনীয় অনেক কথা। প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? ইয়াৰ উত্তৰত হ'ব কিয়নো বামায়ন শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। 4 নম্বৰত দি আছে ব্যাখ্যা কৰা। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হল এক গৌৰৱময় সংযোজন। ইয়াৰ উত্তৰত হ'ব ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেঙাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হল নিষ্ঠাৰ প্ৰতীক আৰু বিনিময়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এই কাহিনী হল এক গৌৰৱময় সংযোজন। 5 নম্বৰত দিয়া আছে মোৰ বিনাশ হা হা হা। বোধ কৰ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। এই সংকল্পটো কোনে কাক কৈছিল লিখা।
ইয়াৰ উত্তৰত হ'ব এই সংকল্পটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল। কোনে কৈছিল? হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল। তাৰপিছত ব্যৱহাৰিক জ্ঞান, ব্যৱহাৰিক ব্যাকৰণ 6 দিয়া আছে। ওপৰৰ সমস্যাযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা। ত্ৰিভুৱন, হতাহতি, পৰ্বত গম্ভীৰ, ত্ৰিজগত, সিংহাসন। ইয়াৰ উত্তৰত হ'ব ব্যস্ত বা সমাস্যবান। ক তিনি ভুৱনৰ সমাহাৰ। আর সমস্ত পদ ত্রিভুবন, ব্যাস বাক্য ত্রিভুবনৰ সমাহাৰ। খ পৰম্পৰে হাতে হাতে কৰা যি যুঁজ। হতাহতি পৰম্পৰা হাতে হাতে কৰা যি যুঁজ। গ পৰ্বতৰ নিচিনা গম্ভীৰ, পৰ্বত গম্ভীৰ, পৰ্বতৰ নিচিনা গম্ভীৰ। খ তিনি জগতৰ সমাহাৰ, ত্ৰিজগত, তিনি জগতৰ সমাহাৰ। দিয়া আছে সিংহাসন খচিত আসন, সিংহাসন সিংহ খচিত আসন। 7 নম্বৰ দিয়া আছে এটা শব্দত প্ৰকাশ কৰা। ক যাৰ সাহস আছে সাহসী, যাৰ সাহস আছে তাক কি কয়? সাহসী। খ যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক, যি ঈশ্বৰক বিশ্বাস কৰে তাক কি কয়? আস্তিক। গ যি বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ, যি বিষ্ণুক উপাসনা কৰে তাক কি কয়? বৈষ্ণৱ। খ একে মাকৰ সন্তান সহদৰ। ঙ যি সঁচা কথা কয় সত্যবাদী। চ যাক দেখা নাযায় অদৃশ্যমান। তাৰপিছত 8 নম্বৰ বাক্য ৰচনা কৰা। চিৰবৈৰী। হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল। ক হিংসা দেয়। দেৱতা আৰু অসুৰ বিলাকৰ মাজত হিংসা দেয় সদায় দেখা যায়। আকাশ পাতাল। আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত আকাশ পাতাল কম্পমান হৈ উঠিছিল। গৰিমা। বিষ্ণু ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল। তাৰপিছত চালে চকুৰোৱা। পদুম ফুলবোৰ ফুলাত পুখুৰীত চালে চকুৰোৱা হৈ পৰিছে। তাৰপিছত শয়নে সপনে প্ৰহ্লাদে শয়নে সপনে হৰিকে স্মৰণ কৰিছিল। তাৰপিছত 9 নম্বৰত দিয়া আছে চুমু উত্তৰ দিয়া। ইয়াত ক দিয়া আছে চণ্ডামৰ্কৰ পিতৃৰ নাম কি? ইয়াৰ উত্তৰত হ'ব চণ্ডামৰ্কৰ পিতৃৰ নাম দৈত্যগুৰু শুক্ৰাচাৰ্য। চণ্ডামৰ্কৰ পিতৃৰ নাম কি আছিল? দৈত্যগুৰু শুক্ৰাচাৰ্য। খ দিয়া আছে বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল? ইয়াৰ উত্তৰত হ'ব বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল। কেইটা অৱতাৰ ধাৰণ কৰিছিল? 10টা। গ দিয়া আছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো। গ দিয়া আছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি? ইয়াৰ উত্তৰত হ'ব বিষ্ণুৰ চতুৰ্থ অৱতাৰটো হল নৰসিংহ। ঘত দিয়া আছে এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকৰ বাবে।
বামায়ন শাস্ত্ৰ কি? ইয়াৰ উত্তৰত হ'ব বামায়ন শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ। দৈত্যসকলৰ শাস্ত্ৰক বামায়ন শাস্ত্ৰ বোলা হয়।